বুকু ডাঠ কৰি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে ৰাগ অনিতমে চকু পানী লুকুৱাই হাঁহি হাঁহি মঞ্চত কৰি গ'ল অভিনয় পিতৃৰ নিথৰ দেহ ঘৰত থৈ পুনৰ মঞ্চত উঠিল পুত্ৰ পিতৃ বিয়োগৰ দুখত দগ্ধ হোৱা পুত্ৰই পালন কৰি গ'ল নিজৰ কৰ্তব্য জীৱনটোও যেন এক বোলছবিৰ কাহিনীৰ দৰে একালে যদি আৰম্ভ হয় সুখ কেতিয়াবা আকৌ আকস্মিকভাৱে দুখে ভুমুকি মাৰি উলট পালট কৰি থৈ যায় সকলো কিন্তু তাৰ মাজতো হাঁহি হাঁহিয়ে সকলোৱে কৰিব লাগে গ্ৰহণ যাৰ বাবে হয়তো সকলোৱে কয় শ্ব' মাষ্ট গো অন নিজৰ সাৱলীল অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা অভিনেতা ৰাগ অনিতম আজি নিথৰুৱা ইচ্ছা কৰিও যেন পিতৃৰ ওচৰৰ অন্তিমবাৰৰ বাবে কিছু সময় কটাব নোৱাৰিলে অভিনেতাগৰাকীয়ে ৰাজ্যৰ সৰ্বত্ৰে ভোগালী বিহুৰ আনন্দ উল্লাস চলি থকাৰ মাজতে পিতৃহাৰা হ'ল জনপ্ৰিয় অভিনেতা ৰাগ অনিতম মঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে ৰাগ অনিতমৰ পিতৃ বিপিন চন্দ্ৰ বৰাই লংকাগাঁৱৰ লুটুমাৰীৰ চলি আছিল ৰাজতিলক থিয়েটাৰ মঙলবাৰে আছিল দ্বিতীয় নিশাৰ নাট মঞ্চস্থ হৈছিল অভিজিৎ ভট্টাচাৰ্যৰ ৰাজপথৰ ৰাজকুমাৰী পিতৃৰ বিয়োগৰ খবৰ লাভ কৰি চিকিৎসালয়ৰ পৰা পিতৃৰ নশ্বৰ দেহ ঘৰলৈ আনি পোনে পোনে পুনৰ মঞ্চত উঠিল গৈ অভিনেতাগৰাকী প্ৰায় ২.৫ ঘণ্টা দৰ্শকৰ সন্মুখত হাঁহি হাঁহি নিজৰ অভিনয় কলা প্ৰদৰ্শন কৰিলে অভিনেতাগৰাকীয়ে আৰু তাৰ পিছত পিতৃৰ শেষকৃত্য সম্পন্ন কৰে ৰাগ অনিতমে জানিব পৰা মতে পিতৃৰ শেষকৃত্যৰ পাছতে পুনৰ মঞ্চত উঠি নাট প্ৰদৰ্শন কৰিব অভিনেতাগৰাকীয়ে পিতৃৰ নিথৰ দেহ চিতাত তুলি পালন কৰিলে পুত্ৰৰ দায়িত্ব আৰু তাৰ পিছত সকলো দুখ সহ্য কৰি পুনৰ হাঁহিমুখীয়া মুখখনলৈ মঞ্চত উঠি পালন কৰিব এগৰাকী অভিনেতাৰ কৰ্তব্য যাৰ বাবে অপেক্ষা কৰি আছে অগণন তেওঁৰ অনুৰাগী নিউজ ডেস্ক ৰিপৰ্ট কৰিঞ্জন আছাম